ক্ৰমাৎ দূৰত্ব বাঢ়িছে RSS আৰু বিজেপিৰ মাজত জন্ম দিয়া মাতৃক ডাঙৰ হোৱাৰ পাছত একাংশ পুত্ৰই এলাগি কৰাৰ দৰে যেন এতিয়া বিজেপিকো প্ৰয়োজন নোহোৱা হৈছে RSSৰ আপোনালোকে নিশ্চয় জানে নৰেন্দ্ৰ মোদী নিজেই RSSৰ এগৰাকী প্ৰচাৰক আছিল मैं RSS से जुड़ा रहा बचपन से मेरा जो कुछ भी संस्कार हुआ मेरी डिसिप्लिन आई मेहनत करने का स्वभाव बना उसमें RSS का संस्कार का बहुत बड़ा रोल है राजनाथ सिंह अमित शाहके धरि मोदी सरकाৰৰ কেবিনেটৰ বহু মন্ত্ৰীয়ে সংঘ পৰিবাৰৰ পৰা আহা मैं कहना चाहता हूं कि मैं RSS का स्वयंसेवक हूं प्रधानमंत्री जी RSS के स्वयंसेवक हैं কিন্তু এতিয়া মাতৃতুল্য সংগঠন RSSক প্ৰয়োজন নোহোৱা হৈছে বিজেপিৰ এই কথা আমি কোৱা নাই এই কথা দৰ্প কৰি কৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ মতে বিজেপি এতিয়া আগৰ দৰে RSSৰ ওপৰত নিৰ্ভৰশীল নহয় এটা কথা মন কৰিব নাড্ডাই নিৰ্বাচনী প্ৰচাৰ চলি থকা মাজতেই এই মন্তব্য কৰিছে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক সাক্ষাৎকাৰত জেপি নাড্ডাই কয় যে বিজেপি এতিয়া আগৰ দৰে RSSৰ ওপৰত নিৰ্ভৰশীল নহয় দলটো এতিয়া নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিছে নিজৰ শক্তিৰে আগবাঢ়ি যাব বিজেপি জেপি নাড্ডাৰ এই মন্তব্যৰ পৰা এনে লগা নাইনে নিজৰ মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰাৰ পাছত পুত্ৰ এতিয়া কৈছে যে এতিয়া আৰু মই মাৰ ওপৰত নিৰ্ভৰশীল নহয় মই নিজৰ ভৰিত নিজে থিয় দিছো মই নিজৰ শক্তিৰে এতিয়া আগবাঢ়িছো বিজেপিৰ লাপিলুপা মানুহে এই মন্তব্য কৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষই কৈছে যিগৰাকী ৰাষ্ট্ৰীয় অধ্যক্ষক নিৰ্বাচন কৰাৰ ক্ষমতাও পূৰ্বতে RSSৰ আছিল মন কৰিব অহা বছৰ ছেপ্টেম্বৰ মাহত 100 বছৰীয়া হ'ব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা RSS অৰ্থাৎ 1925 চনত জন্ম লাভ কৰা RSSৰ পতাকাৰ তলতে বহু জ্যেষ্ঠ প্ৰয়াত বিজেপি নেতা মন্ত্ৰীয়ে ৰাজনীতিৰ শিক্ষা লৈ ৰাজবুক খাই আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক সংগঠন হিচাপে 1980 চনত বিজেপিয়ে যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই সময়তে অটল বিহাৰী বাজপেয়ী LK আদৱানীৰ পৰা আজিৰ নৰেন্দ্ৰ মোদী অমিত শাহ RSSৰ হাতত ধৰিয়েই ৰাজনৈতিক জীৱনত যোগদানৰ সূচনা হৈছিল RSSে হিন্দু জাতীয়তাবাদত বিশ্বাস কৰে আৰু ভাৰতক হিন্দুৰ ভূমি বুলি দাবী কৰি আহিছে সংগঠনটোৰ চূড়ান্ত লক্ষ্য ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা বিজেপি এই সংগঠনৰ মতাদৰ্শৰ দ্বাৰা পৰিচালিত কোৱা হয় RSS হৈছে বিজেপিৰ অভিভাৱক বিজেপি আৰু তেওঁলোকৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে RSSৰ মতামত লয় তাৰ পৰিৱৰ্তে আকৌ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ মতে RSSে মতাদৰ্শগতভাৱে তেওঁলোকৰ কাম কৰে আৰু বিজেপিয়ে নিজৰ মতে কাম পৰিচালিত কৰি আহিছে ৰাজনৈতিক দলসমূহে সেইটোৱেই কৰা উচিত RSS এটা সাংস্কৃতিক আৰু সামাজিক সংগঠন আৰু বিজেপি এটা ৰাজনৈতিক সংগঠন কিন্তু এটা কথা মন কৰিব RSSৰ ঘোষিত কাৰ্যসূচী অনুসৰিয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সংবিধানৰ কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ 370 অনুচ্ছেদৰ অন্ত পেলোৱা আৰু অভিন্ন নাগৰিক সংহিতা চমুকৈ UCC প্ৰৱৰ্তন যাৰ বহুকেইটা ইতিমধ্যে মোদী চৰকাৰে কাৰ্যকৰী কৰিছে অৰ্থাৎ জেপি নাড্ডাই বিজেপি RSSৰ মতাদৰ্শৰে নচলে বুলি দাবী কৰিলেও কিন্তু দৰাচলতে মোদী চৰকাৰৰ কামৰ ধৰণবোৰ RSSৰ আদৰ্শৰ সৈতে প্ৰায় 100% মিলে ৰাজনৈতিক মহলত চৰ্চা চলিছে দলৰ সাফল্যক বিবেচনা কৰি বিজেপিৰ সভাপতিগৰাকীয়ে RSSৰ ওপৰৰ নিৰ্ভৰশীলতাক তুচ্ছ জ্ঞান কৰিব বিচাৰিছে সঁচাকৈয়ে বিজেপি এতিয়া সৰ্ববৃহৎ দলেই দিয়কচোন তেওঁলোক এতিয়া ধনী দল বিলাসী পঞ্চতাৰকা হোটেলৰ দৰে অত্যাধুনিক সা সুবিধা থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়সমূহে চাবনে জিলা বিজেপিৰ আটক ধুনীয়া কাৰ্যালয়সমূহে চাব হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি ৰাজপ্ৰসাদসমূহ দলীয় কাৰ্যালয় নিৰ্মাণ কৰিবলৈও বিজেপি এতিয়া শক্তিশালী আৰু ধনৱন্ত নিৰ্বাচনী প্ৰচাৰৰ নামতো হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিবলৈ তেওঁলোক এতিয়া ধনী সেয়ে কওঁ জেপি নাড্ডাই ঠিকেই কৈছে বিজেপি এতিয়া আগৰ দৰে RSSৰ ওপৰত নিৰ্ভৰশীল নহয় দলটো এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় দিছে নিজৰ শক্তিৰে আগবাঢ়ি যাব জেপি নাড্ডাৰ এই মন্তব্যৰ পাছতে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঠাকৰেৰ মতে মোদী পুনৰ ক্ষমতালৈ আহিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অস্তিত্বও বিপন্ন হ'ব নৰেন্দ্ৰ মোদীয়ে সেই সংগঠনটোকো ভুৱা হিন্দুত্ব বুলি কৈ দিব পাৰে বা
নিষিদ্ধও কৰিব পাৰে। जेपी नड्डा जी ने जो कहा है कि अब हमें आरएसएस की जरूरत नहीं, अप्रत्यक्ष रूप से कहा, उस पर आपका क्या कहना है? तो अभी इतना ही बाकी है, वो आरएसएस को भी नकली आरएसएस कह देंगे कल उठकर। और मुझे तो अभी आरएसएस को खतरा महसूस हो रहा है मुझे, क्योंकि आरएसएस को वो उसके ऊपर वो बंदी लगाएंगे। भाई जर का ते असं म्हणतात की राम मंदिरावरती काँग्रेस बुलडोजर चलाएगी, तो आरएसएस पर बैन भाजपा लगाएगी। নিশ্চয়কৈ এনেবোৰ মন্তব্য বা RSSে এইবাৰ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত গ্ৰাউণ্ডত ননমাৰ খবৰে স্পষ্ট কৰিছে বিজেপি আৰু RSSৰ মাজৰ যি ব্যৱধান সেয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে বা সংঘাতো তুংগত উঠিছে। কিন্তু যিমান যি নহওক বিজেপিৰ মাতৃ সংগঠন RSSৰ প্ৰধান মোহন ভাগৱতৰ মনত নিশ্চয়কৈ জেপি নাড্ডাৰ দৰ্প বা অহংকাৰে বাৰুকৈ আঘাত দিছে। বিজেপি নেতাৰ এই দৰ্পচূৰ্ণ হয়নে নহয় সেয়া 4 জুনৰ ফলাফলত স্পষ্ট হৈ পৰিব। কিন্তু কথাটো মন্তব্যটো ৰাজহুৱাভাৱে ওলাব লাগিছিল RSSৰ প্ৰধান মোহন ভাগৱতৰ পৰা, কাৰণ তেওঁলোকে ক্ষুণ্ণ হ'ব পাৰে বিজেপিৰ কিছুমান কাম কাজৰ প্ৰতি, তাক লৈ পেলাই তেওঁলোকে কিছুমান মন্তব্য কৰিব পাৰে। কিন্তু বিজেপিৰ নেতাৰ মুখৰ পৰা এই যি মন্তব্য আচলতে প্ৰকাশ কৰিলে RSSক উদ্দেশ্যি RSSক তুচ্ছ জ্ঞান কৰি সেয়া নিশ্চয়কৈ দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও যি ইউটিউব চেনেলটো সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।